চিন্তাটো হ'ল যে এডুকেশ্যন আমাৰ অসমৰ এডুকেশ্যন স্পেচিয়েলি প্ৰাইমেৰী লেভেলত যেটো বেয়া হালতত গৈ আছে যদি ফাউণ্ডেশ্যন ছাৰ মজবুত নহয় আপুনি বিল্ডিং কেনেকুৱা বনাব এভৰি প্ৰব্লেম ইজ কামিং উইথ দিছ এডুকেশ্যন চিষ্টেম ছাৰে বহুত মেহনত কৰি আছে মই দেখি আছোঁ গাঁৱে গাঁৱে এৰিয়া চব কাম কৰি আছে তথাপিও মোৰ কিছু কুৱেশ্যন আছে যে এই যে টিচাৰসকলৰ প্ৰব্লেম টিচাৰ নাই উইদাউট টিচাৰ যদি কোনো স্কুল থাকে আল্টিমেটলি কি হ'ব 3-4টা ক্লাছ মিলাই এজন টিচাৰে কণ্ট্ৰল কৰিব হাউ কেন ইউ কণ্ট্ৰল এইটোৰ কাৰণে মোৰ প্ৰশ্ন হ'ল প্ৰেজেণ্ট চিনাৰি অফ এডুকেশ্যন ইন আৱাৰ ষ্টেট ইজ to be strengthened yet. Assam education system is heavily impaired by shortage of trained teachers. This is very serious problem, sir. Poor building, infrastructure pure, drinking water, sanitation, boundary wall, playground, smart class, less facilities in rural garden, tea garden, char area, limited vocational and job-oriented courses. This is, sir, both important বস্তু এইদিনা জাকির হোসেন সাহেব এই কথাটাই উঠাইছে যদি আমি ফাউন্ডেশন মজবুত কৰিব নোৱাৰোঁ স্যার we cannot survive. Thank you, sir. Minister, reply please. Infrastructure. অধ্যক্ষ মহোদয় ইয়াত তেখেতে যিখিনি বিচাৰিছিলে সেই তথ্যখিনি আমি ইতিমধ্যে প্ৰদান কৰিছোঁ যেটো সিঙ্গল টিচাৰৰ কথা ৰেজ কৰিছে মই এই পবিত্ৰ সদনক আপোনাৰ জৰিয়তে জনাব বিচাৰো যে লো এনৰোলমেন্ট এটো আমাৰ ৰাজ্যখনৰ কাৰণে এটা বৃহৎ সমস্যা 26000খন গাঁও আছে 44000 আমাৰ বিদ্যালয় আছে আৰু এই 44000 বিদ্যালয়ৰ যদি তথ্য বিচাৰে 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা এলপিত আছে 22189 আপাৰ প্ৰাইমেৰীত আছে 5517 30 জনতকৈ কম এনৰোলমেন্ট থকা হাই স্কুল আছে 3215 হায়াৰ সেকেন্ডাৰী স্কুল তেনে ধৰণে আছে সৰ্বমুঠ 32321খন বিদ্যালয় আছে য'ত আমাৰ এনৰোলমেন্ট 30কে কম 30কে এনৰোলমেন্ট বেছি এনেকুৱা বিদ্যালয় আছে 11922 গৰাকী এতিয়া পিটিআৰৰ যেতিয়া কথা আহে যেতিয়া 30 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত আমি দুজন শিক্ষক প্ৰদান কৰো পিটিআৰ হয় 15 20 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় এখনটো যেতিয়া আমি দুজন শিক্ষক প্ৰদান কৰো তাত পিটিআৰ হৈ যায় 10:1 এতেকে এই কম এনৰোলমেন্ট আৰু বৃহৎ সংখ্যক প্ৰাথমিক আৰু মানে এমই স্কুল এটোৱে আমাৰ কাৰণে সমস্যা ইয়াৰ মাজত য'ত দুজন শিক্ষক আছে হঠাৎ এজন শিক্ষকৰ তেও কিবা এটা হ'ল তেও বিদ্যালয় আহিব নোৱাৰা হ'ল বেমাৰ হ'ল লগে লগে এখন সিঙ্গল টিচাৰ স্কুল হৈ যায় তথাপিও তাৰ মাজত আমি আপ্ৰাণ চেষ্টা চলাই থাকো যাতে সিঙ্গল টিচাৰ নহয় আৰু যি জিলা প্ৰশাসন আছে জিলা প্ৰশাসনকো অধ্যক্ষ মহোদয় বিদ্যালয় শিক্ষা বিভাগৰ পৰা জনোৱা হৈছে যে যেতিয়া কোনো প্ৰশাসনিক বা যিকোনো এক্সিডেন্সিৰ কাৰণে নিৰ্বাচন বানপানী আদি পৰিস্থিতিৰ কাৰণে আমি শিক্ষককো দায়িত্ব দিব লগা হয় আমি জিলা আয়ুক্তসকলক জনাইছো যাতে সিঙ্গল টিচাৰ থকা বিদ্যালয় বা দুজন শিক্ষক থকা বিদ্যালয়ক এই ক্ষেত্ৰত যাতে ৰেহাই দিয়ে তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি জিলা প্ৰশাসনক জনাইছো পিটিআৰ ভাৰতবৰ্ষৰ ভিতৰতে অসমত ভাল সেই কাৰণে এই পিটিআৰটো ইমপ্ৰুভ কৰা প্ৰত্যেকখন বিদ্যালয়ত মিনিমাম দুজন শিক্ষক প্ৰদান কৰাৰ ক্ষেত্ৰত আমি এমালগেমেশন মাৰ্জাৰ যিটো আমাৰ শিক্ষা ক্ষেত্ৰ যিখন আঁচনি আছে সেই আঁচনিখন মই সকলোকে পঢ়িবৰ কাৰণে অনুৰোধ জনাইছো সেই আঁচনিখনত যদি কিবা সংশোধনী প্ৰস্তাৱ আছে সেই সংশোধনী প্ৰস্তাৱ আমাক দিলে আমি বিবেচনা কৰিম এটোও আমি কৈছো যে যদি কোনো জিওগ্ৰাফিক্যাল বেৰিয়াৰ আছে একেবাৰে ৰিমোট অঞ্চল তাত আমি ইনসিস্ট কৰা নাই যে তাত 30 জন থাকিবই লাগিব 20 জন থাকিবই লাগিব বুলি আমি ইনসিস্ট কৰা নাই গতিকে সকলোবিলাক দিক চালিবাৰী চাই আৰু আজি মই পবিত্ৰ সদনক জনাও আমি সাৰ্ভে কৰি আছো এতিয়া
আমি গোটেই আমাৰ যিখিনি তথ্য শিক্ষা হেতু আৰু ইউডাইছৰ পৰা আমি পাইছোঁ সেই তথ্যৰ আধাৰত কোনবিলাক বিদ্যালয়ক একেলগ কৰিব পাৰি বা নোৱাৰি এই বিষয়টো আমি পৰীক্ষা কৰি চাই আছোঁ আমি উপযুক্ত সময়ত সকলোৰে মতামত সাপেক্ষে আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু সেই সিদ্ধান্ত হ'লেই আমাৰ এই সমস্যাৰ সমাধান হ'ব। Thank you. Any supplementary? স্যার মোৰ সাপ্লিমেণ্টাৰী এইটোৱে আছে যে এডুকেশ্যন মিনিষ্টাৰ চাহাবে যিটো কৈছে ভাল আৰু এইটো গোটেই অসমৰ প্ৰব্লেম থাউজেণ্ডছ অফ স্কুল লেক অফ দ্য ষ্টুডেণ্ট ছাৰে দুইটা টিপত দিব নোৱাৰে যদি আমি চব MLA সকলক ছাৰে ৰিকুৱেষ্ট কৰে মই আই উইল টেক ৰেছপনচিবিলিটি উইদিন 3 months I will fulfill 30 students I will do everything whatever you need I will do और सब मिलके अगर हिला लेंगे तो आपका ये प्रॉब्लम सॉल्व हो जाएगा सर उसके बगैर आप कैसे आगे बढ़ सकते हैं बट देर इज उसके बाद आवर ड्रॉप आउट इज मोर देन 6% विच इज मच मोर देन नेशनल एवरेज 1.5 one single teacher is major challenge to our primary education 22 single teacher schools in my constituency by when this would be fulfilled by more than teacher will the government appoint class-wise teacher in primary school as it is a major initiative to develop our education for strengthen in future? Sir, इसके लिए I am ready to do. In my constituency, I am ready to do. Give me the names and address. ये स्कूल में कम है, ये स्कूल में कम है. I can assure you in the house, sir, in front of you, that within 3 months I will fulfill it. अगर सबूत आप दायित्व देंगे सब करेंगे आई थिंक ऑल विल डू दिस इज अ प्राइमरी वेरी वेरी सीरियस सर प्लीज लुक इन द मैटर Thank you. Reply, please. এমালগেমেশ্যন মাৰ্জাৰৰ ক্ষেত্ৰত আমাৰ যি আমি যিটো এটা সমীক্ষা কৰিছোঁ এই সমীক্ষাৰ যি ৰিপৰ্ট আহে যিখিনি কৰিব লাগে মই সকলো বিধায়কৰ মই সহযোগিতা কামনা কৰিছোঁ আৰু জিলা কাৰ্যালয়ৰ পৰা আমাৰ ওচৰলৈ যিখিনি তথ্য আহিব এই তথ্যখিনি মই বিধায়কসকলৰ লগত শ্বেয়াৰ কৰিম তেওঁলোকৰ যদি যুক্তিসংগত কিবা কাৰণ আছে যে মাৰ্জাৰ কৰিব নালাগে এমালগেমেশ্যন কৰিব নালাগে তেতিয়া সেইখিনি আমি নিশ্চিতভাৱে বিভাগে এইখিনি বিবেচনা কৰিব বুলি পেলাই মই আজি সভাত আপোনালোকক জনাইছোঁ। Selected. सर मोर एटाई रिक्वेस्ट के मिनिस्टर साहब मैं जनाई दिम नो you please can you write a letter single it to each and every member about this matter how serious this matter तो सब कुछ ना कुछ करेंगे सर ठीक है। we are ready ठीक है। we are ready to do